কৃষ্ণৰ বৈকুণ্ঠ প্ৰয়াণৰ প্ৰাক মুহূৰ্তত ভগৱান কৃষ্ণই দুজনক ভাগৱতৰ ধৰ্মৰ কথা কৈছিল। এজন হৈছে উদ্ধৱ আৰু আনজন হৈছে মৈত্ৰেয়। উদ্ধৱক কৈছিল, হে উদ্ধৱ, মই এই সময়ত মোৰ খুৰা বিদুৰক দেখা নাপালোঁ, গতিকে তুমি বিদুৰক লগ পালে ক'বা তেওঁ মৈত্ৰেয় মুনিৰ আশ্ৰমত গৈ এই ভাগৱতৰ ধৰ্মৰ বিষয়ে যাতে বুজি লয়। ভগৱানৰ বৈকুণ্ঠ প্ৰয়াণৰ পাছত উদ্ধৱ যেতিয়া বদৰিকাশ্ৰমৰ ফালে গতি কৰে, বিদুৰে সেই সময়ত বাটতে লগালগি হয়। তেওঁ কুৰুক্ষেত্ৰ যুদ্ধৰ সময়ত নাছিলে। মই পিছলৈ ঘূৰি নাযাওঁ আৰু কাহিনীখিনি নালাগে জানিব। বিদুৰ আহে তীৰ্থ ভ্ৰমণ কৰি, কুৰুক্ষেত্ৰত সেই সময়ত নাছিলে। তাত দুৰ্যোধনে ব্যৱহাৰ এটা বেয়াকৈ কৰিলে, মনত দুখ পাই তেওঁ ঘৰ ত্যাগ কৰি গুচি গৈছিল। আৰু বিদুৰ আহি থাকোঁতে বাটত উদ্ধৱে লগ পায়। দুইজনৰ মাজত এটা সম্পূৰ্ণ ৰাতি তেওঁলোকে ভগৱানৰ বিষয়ে চৰ্চা কৰে। উদ্ধৱে শেষত প্ৰভু ভগৱন্তৰ আজ্ঞা বিদুৰক শুনায় যে ভগৱান কৃষ্ণৰ আজ্ঞা হৈছে যে তুমি মৈত্ৰেয়ৰ আশ্ৰমত গৈ তেওঁৰ পৰা ভাগৱত ধৰ্মৰ বিষয়ে শিকি ল'বা। বিদুৰে পুনৰ মৈত্ৰেয়ৰ আশ্ৰমলৈ যায়। বৰ্তমান উত্তৰাখণ্ডৰ ঋষিকেশৰ তাত এটা আনন্দ ঘাট বুলি আছিলে, সেই ঘাটতেই মৈত্ৰেয় মুনিৰ আশ্ৰম আছিল আৰু তালৈ যায়। বিদুৰে মৈত্ৰেয় মুনিক লগ পাই এটাই মাত্ৰ প্ৰশ্ন কৰিছিল, সুখায় কৰ্মাণি কৰতি লোক নাতে সুখম ৱা অন্যত বিপৰীতম ৱা বিন্দেত ভূয় ততএব দুখম যদত্ৰ যুক্তম ভগৱান বদেন্না। 3:5-2 তৃতীয় স্কন্ধ 5ম অধ্যায় 2 নম্বৰৰ শ্লোকত বিদুৰে মৈত্ৰেয়ক প্ৰশ্ন কৰিছিল যে প্ৰত্যেকজন মানুহে সুখ পাবৰ কাৰণে কৰ্ম কৰে, কিন্তু সুখ নাপায়, দুখ পায়। কাৰণটো কি? আমি সকলোবিলাকে ৰাতিপুৱাৰ পৰা ৰাতিলৈ সুখ পাবৰ কাৰণে, আনন্দ পাবৰ কাৰণে কৰ্ম কৰি আহিছোঁ। বিদুৰৰ প্ৰশ্ন হৈছে, যদি সুখ পাবলৈ কৰ্ম কৰিছে, তেতিয়া মানুহখিনিয়ে সুখ নাপায়, দুখ কিয় পায়? ইয়াৰ মূল কাৰণটো কি হ'ব পাৰে? এই কাৰণটোৰ উৎস লৈ সমস্ত ভাগৱতৰ ধৰ্ম ক'বলগীয়া হৈছে। আৰু কৈ আহোঁতেই কপিল আৰু দেৱহূতিৰ মাজত যি কথোপকথন হৈছিল সেই বিষয়ে এতিয়া কৈছে। ইয়াত এতিয়া কৈছে, কপিল বদতি শুনিও মানৱী জীৱৰ নিকাৰ যত কৰ্মৰ ইচ্ছাই পুৰুষৰ মন প্ৰৱেশ হয় উদৰত। চাওক, মানুহৰ সৃষ্টি কেনেকৈ হয়, জীৱৰ সৃষ্টি, ইয়াত বিশেষকৈ মানুহৰ কি ধৰণেনো আমাৰ সৃষ্টি হৈছে তাৰ বিষয়ে সুন্দৰভাৱে বৰ্ণনা কৰিছে। প্ৰথম কথা এটা বুজি লওক, 84 লাখ জুনি ভ্ৰমণ কৰাৰ পাছত 100 কোটি জন্মান্তৰে হোৱে মহাভাগ নৰ শৰীৰক জীৱে তেবে পাৱে লাগ। 84 লাখ জুনি কি? 20 লাখ সব স্থাৱৰ জানো, 9 লাখ জলচৰ সব মানো, 11 लाख कुर्म को भी गावे, पक्षीगण 10 लाख बतावे, 30 लाख पशु जानहु भाई, 4 लाख बंदर दुखदाई, जब ये 84 लाख कट जावे तब कहूँ मानुष तन पावे। 20 लाख गस गसनी प्रजाति स्थावर एटा जीव, 20 लाख गस गसनी प्रजाति भ्रमण करिबलगिया হয়, 9 लाख जलचर प्राणीर प्रजाति, 20 9 29 लाख, 11 লাখ কাছৰ দৰে সৰীসৃপ জাতীয় প্ৰাণী প্ৰজাতি বগাই যোৱা, 29 11 40, 10 লাখ প্ৰজাতি আছে চৰাই চিৰিকটি, 40 10 50, 30 লাখ বিভিন্ন জন্তু, 50 30 80, 4 লাখ বান্দৰৰ প্ৰজাতি, 84 লাখ। 84 লাখ জুনি ভ্ৰমণ কৰাৰ পাছত 100 কোটি জন্মান্তৰে হোৱে মহাভাগ নৰ শৰীৰক জীৱে তেবে পাৱে লাগ। বহুত পুণ্যৰ ফলত আমি এই শৰীৰটো পাওঁ। কেনেকৈ? ইয়াত কৈছে, কৰ্মৰ ইচ্ছাই পুৰুষৰ মন প্ৰৱেশ হয় উদৰত। প্ৰথমতে জীৱ অন্নৰ দ্বাৰা আমি যি গ্ৰহণ কৰোঁ, অন্নত ভৱতি ভূতানি, গীতাত বৰ সুন্দৰভাৱে আছে, মনত যায় বুলি কৈছে। আৰু শেষত শুক্ৰৰ লগত যেতিয়া মিলন হয়, পুৰুষ মহিলাৰ মিলনত শুক্ৰৰ দ্বাৰা
আইগৰাকীৰ গৰ্ভত স্থিত হয়। ইয়াত বৰ সুন্দৰভাৱে কৈছে, নাৰীৰ শৃংগাৰ সময় বেলাত ৰেতক সহিতে যায়, স্ত্ৰীৰ শুনিতে একলগ হৈয়া উদৰত লয় ঠাই। সৃষ্টি কেনেকৈ হৈছে? মাত্ৰ দুটা বিন্দু লগ হৈছে আৰু উদৰত গৈ থিতাপি লৈছে। এই উদৰতে একৰাত্ৰ ভৰিলে দুই লগ হয় বৰ্তুল পঞ্চৰাত্ৰত। এটা ৰাতিত দুইটা লগ হোৱাৰ পাছত 5 ৰাতিত অকণমান ডাঙৰ হৈছে, বগৰীটোৰ নিচিনাকৈ অকণমান জাষ্ট টান হৈছে, হাৰ্ড হৈছে। লাহে লাহে 10ম দিনত কঠিন হোৱাই বদৰী ফলৰ মতো 10 দিনৰ দিনা ই অকণমান টান হৈছে, বগৰী গুটিটোৰ দৰে সমান হৈছে। পাছে 2 মাহে শিৰ বাহু আদি ভিন্ন হোৱা অংগ ছয়, 3য় মাহত লোম আদি নখ চিহ্ন লিংগ উপজয়। কেনেকৈ জীৱটো ইয়াত মানুহৰ শৰীৰত সন্তানটো কেনেকৈ বৃদ্ধি হৈছে, চিকিৎসা বিজ্ঞানৰ সম্পূৰ্ণ কথা ভাগৱতৰ মাজত ইয়াত দিছে। 3য় স্কন্ধত জীৱৰ সৃষ্টি কেনেকৈ। আৰু আমি এবাৰ সুধিছিলোঁ এয়া কথা, একদম এনেকৈ হয়। আল্ট্ৰাছাউণ্ড কৰিলে গোটেই তেনেকৈ দেখা পায়। বিজ্ঞানে প্ৰমাণ কৰিছে ইয়াত যি লিখা আছে চব সত্য। 5 মাহলৈকে সন্তানৰ চৰ্ম নাহে, কেৱল লিংগবিলাক অংগ প্ৰত্যংগবিলাক তেওঁৰ জাষ্ট গঠন হৈছে। 6 মাহতহে 6 মাহ ভৰিলে জাল যেন চৰ্মে বেৰ হয় তাৰ অংগত। 6 মাহতহে ছালবিলাক আহে। এতিয়া আপোনালোকে চাওক, গৰ্ভত যেতিয়া সন্তান এটা থাকে, মাকে যেনেকুৱা খাদ্য গ্ৰহণ কৰে, এই সম্পূৰ্ণ খাদ্য নাড়ীডালৰ দ্বাৰা, আপ্যায়নী নাড়ীৰ দ্বাৰা এই সন্তানটোৰ শৰীৰত পৰে। যেতিয়া ছাল নাথাকে, সেই ৰস যেতিয়া গৈ শৰীৰত পৰে, সন্তানটোৱে চিঞৰি উঠে, বহু অপি ময়া দৃষ্টা য়োনিদাৰম পৃথক পৃথক গৰ্ভবাস মহাদুঃখ ত্ৰাহিমাম মধুসূদন। হে প্ৰভু, হে মধুসূদন, মোক ৰক্ষা কৰা। এই গৰ্ভত থাকি থাকি মই বহুত কষ্ট পাইছোঁ। বিভিন্ন গৰ্ভত মই ভ্ৰমণ কৰিলোঁ, অতি কষ্ট। অকণমান ইউটেৰাছ গৰ্ভাশয় 10 মাহ 10 দিন তেনেকৈ সন্তান থাকিব লাগে। চিধা হ'ব নোৱাৰে, বেকা হৈ মূৰটো তললৈ কৰি ভৰিকেইটা ওপৰলৈ দি, কিমান কষ্ট। তেনেকৈ 10 মাহ 10 দিন সময় থাকিবলগীয়া হয়। তাকো মাকে যেনেকুৱা ধৰণৰ খাদ্য খায়, এই সমস্ত খাদ্য সন্তানটোৱে গ্ৰহণ কৰিব লাগে। ইয়াত কৈছে, আপ্যায়নী নামে নাৰী গোট তাৰ নাৰীত হৈ আছে বন্ধ, স্ত্ৰীৰ আন্তত সেহি মতে সিটো নাৰীৰ আছে সম্বন্ধ। সেহি পথে যায় অন্নপানৰ ৰস, মাতৃয়ে যত ভুঞ্জয়, তাত হন্তে সিটো চৱালৰ দেহ প্ৰতিক্ষণে বাঢ়ি যায়। গাঁৱৰ বিষত প্ৰতিক্ষণে আতি প্ৰাণ হৈ অন্তৰ্গত, দুখীয়া জীৱৰ শুনিও কো আৰু দুখ হৈ যেনমত। যি খায়, আমাৰ ফালে আকৌ গৰ্ভৱতী অৱস্থাত মহিলাসকলৰ জ্বলা টেঙা খোৱাৰ ইচ্ছাটো বেছি। প্ৰায়বিলাকে কয় জ্বলা খাবলৈ মন গৈছে, টেঙা খাবলৈ মন গৈছে। আকৌ মাকৰ ঘৰলৈ পঠিয়াই দিয়ে, মাকে যি মন যায় তাকে দিয়ে। আৰু গৰ্ভৱতী মহিলাগৰাকীয়ে যেতিয়া জ্বলা বা টেঙা গ্ৰহণ কৰে, তাৰ ৰসটো গৈ ডাইৰেক্ট শিশুটোত পায়। এবাৰ এজনে কৈছিল, শিশুটোৱে গৰ্ভতে বোলে চিন্তা কৰি থাকে, মাও তই এতিয়া যিমান জ্বলা টেঙা খুৱাইছ মোক খুৱাই থাক, এবাৰ মাত্ৰ বাহিৰলৈ ওলাবলৈ দে, এবাৰ মাত্ৰ মোক বাহিৰলৈ ওলাবলৈ দে, মই সুতৰ লগত জ্বলা টেঙা সম্পূৰ্ণ ঘূৰাই দিম। সেইকাৰণে বহুত ল'ৰা ছোৱালীয়ে মাক বাপেকক জ্বলা টেঙা সম্পূৰ্ণ খুৱাই দিয়ে। গৰ্ভত থকা সময়খিনি আপোনালোকে কেনেকৈ চলিছে, গৰ্ভত থকা সময়খিনি কেনেকৈ আছে, ইয়াৰ আপোনালোকে কেৱল ভাগৱত কাহিনী আকাৰে পঢ়ি থাকিলে একো নাপায়। ইয়াৰ পৰা কি লৈছোঁ আমি। প্ৰহ্লাদে 5 বছৰ বয়সত দৈত্য শিশুসকলক ভাগৱতৰ ধৰ্মৰ কথা কৈ আছে। কেনেকৈ সম্ভৱ, কেনেকৈ সম্ভৱ হ'ব পাৰে 5 বছৰীয়া ল'ৰা এটাই ভাগৱতৰ ধৰ্মৰ কথা দৈত্য শিশুসকলক কৈ আছে। দৈত্য শিশুসকলে সুধিছিল, হে প্ৰহ্লাদ, তুমি ইমান কথা কেনেকৈ জানা, আমাক দেখোন সন্নামৰ কয় এইবিলাক শিকোৱাই নাই। প্ৰহ্লাদে কৈছে, এয়া গুৰুজনাই মোক এইবিলাক শিকোৱা নাই। কোনে শিকালে? মই যেতিয়া মাৰ গৰ্ভত আছিলোঁ তেতিয়াই শিকিলোঁ। কেনেকৈ? তেতিয়া কৈছে তেওঁ, যেতিয়া মোৰ দেউতা হিৰণ্যকশিপু তপস্যা কৰিবলৈ গুচি গ'ল,
দেৱতাই আমাৰ ৰাজ্য আক্ৰমণ কৰিলে আৰু দৈত্যসকলক হেৰুৱালে। মোৰ মাতৃ কয়াধুক বন্দী কৰি লৈ গৈছিল। মই তেতিয়া মাৰ গৰ্ভত। বাটত নাৰদে পালে, নাৰায়ণ নাৰায়ণ। আৰে ইন্দ্ৰ, তুমি এইটো কি কাম কৰিছা? এগৰাকী মহিলাক তুমি বন্দী কৰি আনিছা? য'ত নেকি শাস্ত্ৰত কৈছে যত্ৰ নাৰীয়স্তু পূজ্যন্তে ৰমন্তে তত্ৰ দেৱতা, য'ত নাৰীৰ সন্মান কৰা হয় তাত দেৱতাই বাস কৰে। আপুনি দিনত ৰাম নাম গাব, ৰাতি ঘৰত গৈ পেলাই আপুনি আইগৰাকীক মানসিক আৰু শাৰীৰিক অত্যাচাৰ কৰিব। আপুনি সমাজৰ নাৰীসকলক বেয়া দৃষ্টিৰে চাব আৰু ধৰ্মৰ নামত আপুনি ধাৰ্মিক হৈ থাকিব। তাৰ পৰা একো ধৰ্ম নহয়। দৃষ্টিকোণ সলনি কৰিব লাগিব। আমি সমাজৰ প্ৰতি, প্ৰত্যেকগৰাকী নাৰীৰ প্ৰতি আপোনাৰ যেতিয়ালৈকে দৃষ্টিকোণ সলনি নহয় তেতিয়ালৈকে আপুনি কি ধৰ্ম খালি অকল নীতি নিয়ম কৰি থাকিলে ধৰ্ম নহ'ব। আচৰণত শুদ্ধতা আনিছেনে নাই? প্ৰহ্লাদে যেতিয়া কৈছে দৈত্য শিশুসকলক, নাৰদে যেতিয়া দেৱৰাজ ইন্দ্ৰক ক'লে তুমি এইটো কি কৰিলা? এগৰাকী নাৰীক বন্দী কৰি আনিছা? দেৱৰাজে ক'লে যে দেৱৰ্ষি নাৰদ, আইগৰাকীৰ প্ৰতি মোৰ মনত তিল মানো বেয়া ভাৱ নাই। তেতিয়াহ'লে কিয় বন্দী কৰিছা? বোলে এওঁৰ গৰ্ভত যিটো দৈত্য শিশু আছে, এই শিশুটো প্ৰসৱ হ'লে তাক বধ কৰিম আৰু আইগৰাকীক পুনৰ মই মুকলি কৰি দিম। নাৰদে ক'লে এইটো অসম্ভৱ। বিষ্ণুৰ অংশ এজন পৰম বৈষ্ণৱে কয়াধুৰ গৰ্ভত থিতাপি লৈছে, তোমাৰ তেওঁক বধ কৰিব পৰা সক্ষমতা নাই, সেইকাৰণে তুমি বাদ দিয়া। আৰু তেতিয়া দেৱৰাজ ইন্দ্ৰই মোৰ মাক এৰি দিলে। মোক নাৰদে মাতৃক লৈ গ'ল আৰু মই মাৰ গৰ্ভত থাকোঁতেই মোৰ মাক দেৱৰ্ষি নাৰদে যিমান ভাগৱতৰ তত্ত্ব কৈছিল এই কথাখিনি মই গৰ্ভত থাকোঁতেই শ্ৰৱণ কৰিলোঁ। তাৰ মানে যিসকলে সন্তান জন্ম দিবলৈ ওলাইছে তেওঁলোকে এটা কথা জনা উচিত, বিশেষকৈ সেই 10 মাহ 10 দিন তেওঁলোকৰ খাদ্য অভ্যাস কেনেকুৱা, কি গ্ৰহণ কৰিছে তাৰ প্ৰভাৱ শিশুটোৱে ভোগ কৰিব লাগিব। 1 নম্বৰ কথা। 2 নম্বৰ কথা, 5টা জ্ঞানেন্দ্ৰিয় দিছে বুলিয়েই আপুনি যি মন যায় তাকে কৰাটো উচিত নহয়। শ্ৰোত্ৰ, নেত্ৰ, জিহ্বা, ঘ্ৰাণ আৰু চৰ্ম 5টা জ্ঞানেন্দ্ৰিয় আমাক দিছে বুলিয়েই যি মন যায় তাকে শুনিব, যি মন যায় তাকে চাব, যি মন যায় তাকে খাব, যি মন যায় তাকে শুঙিব, যি মন যায় তাকে স্পৰ্শ কৰিব, এইটো ঠিক নহয়। সেই 10 মাহ 10 দিন বিশেষভাৱে আপোনালোকৰ এটা তপস্যাৰ সময়। সেইখন মোৰ গৰ্ভত এটি সন্তান আছে, ইয়াক মই কেনেকৈ এজন সেৱক কৰি আনিব পাৰোঁ, সমাজৰ এজন সুনাগৰিক কৰি মই জন্ম কৰিব পাৰোঁ, এই কথাটো তেওঁ মাতৃগৰাকীয়ে প্ৰতিটো মুহূৰ্তত চিন্তা কৰাটো আটাইতকৈ প্ৰয়োজন। সেইকাৰণে সৃষ্টি কাৰ্যৰ প্ৰাক মুহূৰ্তত ভকতৰ সংগত ভাগৱতৰ কথা শ্ৰৱণ কৰি ভাগৱত ধৰ্মৰ বিষয়ে জানি লোৱাটো উচিত। কেনেকৈ সৃষ্টি কাৰ্যত আগবাঢ়িম, প্ৰতিটো পদক্ষেপ শাস্ত্ৰসন্মত হোৱাটো আটাইতকৈ বাঞ্ছনীয়। আমাৰ প্ৰেমত পৰিল 16-18 বছৰ, বছ আহিয়ে সন্তান জন্ম দিলে, কি হ'ব? ব্ৰহ্মাই যেতিয়া 4 সিদ্ধক প্ৰথমতে সৃষ্টি কৰিলে, সনক, সনন্দ, সনাতন, সনত কুমাৰ সৃষ্টি কাৰ্যৰ কথা ক'লে যে সৃষ্টি কৰা, তেওঁলোকে ক'লে আমি সৃষ্টি নকৰোঁ, আমিতো ঈশ্বৰৰ সেৱক হৈ থাকিম, ব্ৰহ্মচৰ্য ব্ৰত পালন কৰিম। খং উঠিল, লগে লগে ভ্ৰূৰ মধ্যৰ পৰা এটি সন্তান জন্ম হ'ল আৰু ৰোদন কৰিবলৈ ধৰিলে, কান্দিবলৈ ধৰিলে, নাম দিলে ৰুদ্ৰ, যাক আমি শিৱ, মহেশ্বৰ বিভিন্ন নামেৰে জানো। ৰুদ্ৰ ব্ৰহ্মাৰ ভ্ৰূৰ মধ্যৰ পৰা জন্ম হৈছিল আৰু তেওঁক ক'লে তুমি সৃষ্টি কৰা, লগে লগে ডাঙৰ হ'ল, বোলে সৃষ্টি কৰা। তেওঁ লগে লগে সৃষ্টি কৰোঁতে কি কৰিলে? যক্ষ, দক্ষ, পিশাচ, কোনো ইউনিফৰ্মিটি নাই। কাৰোবাৰ যদি 1000টা হাত আছে, কাৰোবাৰ এটাও নাই। কাৰোবাৰ অজস্ৰ নাক, কাৰোবাৰ এটাও নাই। কাৰোবাৰ বহুত হাত, কাৰোবাৰ এটাও নাই। ব্ৰহ্মাই ক'লে বাদ দে, আৰু তই এইবিলাক সৃষ্টি কৰিব নালাগে, তপস্যা কৰ যা। সৃষ্টি কাৰ্যত যোৱাৰ আগত আপুনি মনটো সাত্বিক কৰিব লাগিব। 3টা গুণৰ ওপৰত নিৰ্গুণ ওপৰলৈ উঠিবলৈ চেষ্টা কৰিব লাগিব। তমগুণৰ পৰা ৰজগুণ, ৰজগুণৰ পৰা সাত্বিক, সাত্বিকৰ পৰা ওপৰত উঠি নিৰ্গুণতালৈ কেনেকৈ যাব পাৰে, ঈশ্বৰৰ কথা শুনিব লাগিব। ইয়াত সেইকাৰণে কৈছে এই সন্তানটোৱে গৰ্ভত বহুত কষ্ট পায়, লৰচৰ কৰিব নোৱাৰে, গাঁৱৰ বিষত প্ৰতিক্ষণে আতি
প্ৰাণ হৈ অন্তৰ্গত দুখীয়া জীৱৰ শুনিও ক আৰু দুখ হৈ যেনমত কেনেকুৱা কষ্ট হয় এতিয়া ক'ব ইয়ালৈকে গৈছে বাপ কৃষ্ণ ৰাম ৰাম জ্বলা টেঙা লুন খাৰ আদি কৰি মাৱে খাই যত যত তাৰ ৰস যায় শৰীৰে পৰয় মূৰ্ছা যায় হেহি মত ৰাম হাত ভৰি গল শৰ্মে বেহি আছে কুখিত পৰিয়াশয় কিঞ্চিতে কবংগ লৰিতে নপাৰে বাখাৰ শতক পূৰ্ব কৰ্মবশে হতে কবছৰ লভিয়া মনে স্মৰণ নাহি সুখ শান্তি দীৰ্ঘ কৰিয়াতি ফুকাৰয় ঘনে ঘন হাতমাহন্তে বুধক লভিয়া ভয়ত দেহা কাম পয় প্ৰসূতি বায়ুৱে নিমিতে কতে থাকিবা কনা পাৰ গৰ্ভবাসন্তে পুনুবাস হুয়া কীৰ্তাঞ্জলি কৰি হাত ঈশ্বৰক জীৱে কাৰুণ্য বচনে কৰয় স্তুতি তথাত ৰাম জীৱনী গদতি জীৱক ৰাখিতে আজিতু প্ৰভু কৃপাময় লীলা কৰি ৰাম শ্ৰীকৃষ্ণ আদি ধৰায় বতাৰ কৃষ্ণ পদে কৈছে জ্বলা টেঙা লোণ খাৰ আদি কৰি মাৱে খাই যত যত তাৰ ৰস যায় শৰীৰে পৰয় মূৰ্ছা যায় সেহিমত আইগৰাকীয়ে যেনেকুৱা যেনেকুৱা ভোজন কৰে জ্বলা টেঙা খাৰ এইবিলাক তাৰ ৰস গৈ এই শৰীৰত পৰাৰ লগে লগে সন্তানটো মূৰ্ছা যায় কিমান কষ্ট তাৰ পাছত কৈছে হাত ভৰি গল শৰ্মে বেঢ়ি আছে কুক্ষিত পৰি আছয় কিঞ্চিতেক অংগ লৰিতে নপাৰে বাহাৰ শতক নয় যেনেকৈ এটা চৰাই বাঁহত চৰাই এটা সুঙুৱাই দিয়াৰ পাছত ই মুক্তভাৱে ওলাব নোৱাৰে তাৰ ভিতৰতে ছটফটাই থাকিব লাগে তাতকৈ সৰু গৰ্ভাশয় লৰচৰ কৰিব নোৱাৰে তাতেই সোমাই থাকিবলগীয়া হয় ইফালে তেওঁৰ পূৰ্বৰ 100টা বছৰৰ কথা স্মৰণত থাকে তেতিয়া সন্তানটোৰ প্ৰসৱ হোৱাৰ আগলৈকে গৰ্ভত পূৰ্বজন্মৰ কথাবিলাক মনত থাকে সেইকাৰণে কিছুমান সন্তান জন্ম হোৱাৰ পাছতো বহু দিনলৈকে আগৰ কথা মনত থাকে যাক আমি জাতিস্মৰ বুলি কওঁ বহুতে আগৰ কথা কয় মই অমুকত জন্ম লৈছিলোঁ মাজতে নেপালৰ এটা ল'ৰাই নালন্দা বিশ্ববিদ্যালয়ত তেওঁ পঢ়িছিল মাকৰ কোলাত আহিছে তাত গৈ প্ৰত্যেকটো বস্তু দেখুৱাইছে যদিও এতিয়া ভস্মীভূত কৰি দিলে ইয়াত আগতে এনেকুৱা এখন আছিলে তাত তেনেকুৱা আছিলে তেওঁলোকৰ পূৰ্বৰ যিমানবিলাক ৰেকৰ্ড পাই কৈছে হয় কথাটো তেওঁ লগৰ ল'ৰাবিলাকৰ কথা কৈছে মোৰ লগত অমুক আছিল তমুক আছিল এয়া হৈছে তেওঁৰ মনত আছে যিমানে বাঢ়িব সিমানেই স্মৃতি শক্তি আকৌ হ্ৰাস পাব পিছলৈ গৈ মনত নপৰা হ'ব জন্মৰ পাছতে আছে কাৰণ গৰ্ভত তেওঁৰ সম্পূৰ্ণ কথা মনত থাকে ইয়াত কৈছে পূৰ্ব কৰ্মবশে শতেক বৎসৰ লোভিয়া মনে স্মৰণ চাওক ইয়াত লিখিয়ে দিলে গোটেইখিনি কথা মনত আছে নাহি সুখ শান্তি দীৰ্ঘ কৰি আতি ফুকাৰয় ঘনে ঘন 7 মাহ হন্তে বোধক লোভিয়া ভয়ত দেহা কম্পয় প্ৰসূতি বায়ুৱে নিমিত্তে ৰয় থাকিবাক নপাৰয় 7 মাহৰ পৰা বুদ্ধি জ্ঞান তেওঁৰ আহি যায় আৰু লগে লগে কি হৈছে ইয়াত প্ৰসূতি বায়ুৱে নিমিত্তে একত্ৰে থাকিবাক নপাৰয় গৰ্ভবাস হন্তে পুনুবাস হোৱা কৃতাঞ্জলি কৰি হাত ঈশ্বৰক জীৱে কাৰুণ্য বচনে কৰয় স্তুতি তথা গৰ্ভত থাকোঁতেই মনুষ্যৰ শিশুৱে সন্তানে ঈশ্বৰত শৰণ লয় বহু অপি ময়া দৃষ্টা যোনিদাৰম পৃথক পৃথক
গৰ্ভবাস মহাদুঃখ ত্ৰাহিমাম মধুসূদন। হে মধুসূদন, মোক ৰক্ষা কৰা, তোমাৰ চৰণত শৰণ লৈছোঁ। কিয়? গৰ্ভবাস অতি কষ্টকৰ। এই জীৱই মুক্তি নোপোৱালৈকে পুনৰপি জননম পুনৰপি মৰণম পুনৰপি জননী জঠৰে শয়নম, বাৰে বাৰে জন্ম, বাৰে বাৰে মৃত্যু। আমি যে আহিছোঁ মনুষ্যলৈ, এই মনুষ্য শৰীৰ চিৰদিনীয়া নহয়। জন্ম লোৱাৰ লগে লগে ইয়াৰ মৃত্যুটো নিশ্চিত হৈ যায়। জাতস্য হি ধ্ৰুৱ মৃত্যু ধ্ৰুৱ জন্ম মৃতস্য চ তস্মাদ অপৰিহাৰ্যাৰ্থে না ত্বম সূচিতুম অৰ্হসি। 2 অধ্যায় 27 নম্বৰ শ্লোক গীতা। হে অৰ্জুন, জন্ম লোৱাৰ লগে লগে মৃত্যুটো নিশ্চিত। আকৌ যেতিয়া মৃত্যু হ'ব, তাৰ পুনৰ জন্মটোও নিশ্চিত, যদি সি মুক্তি নাপায়। গতিকে জন্ম মৃত্যুৰ চক্ৰৰ পৰা আমি মুক্তি পাবলৈ হ'লে কৃষ্ণত শৰণ ল'ব লাগিব। বাকী দেৱ দেৱতাবিলাকৰ ওচৰত গ'লে কি নাপাম নেকি? গীতাত কৈছে কামস্তেৰ স্তেৰ হিত জ্ঞান প্ৰপদ্যন্তে অন্য দেৱতা তম তম নিয়মমাস্থায় প্ৰকৃত্য নিয়তা স্বয়া। 7ম অধ্যায় 20 নম্বৰ শ্লোক গীতা। হে অৰ্জুন, যিবিলাকৰ কামনা বাসনাৰ দ্বাৰা জ্ঞান অপহৰণ কৰি লৈ গ'ল, তেওঁলোকে অন্য দেৱ দেৱতাৰ ওচৰত গৈ পূজা পাতল কৰে। কিয়? ভোগবাদৰ বস্তু বিচাৰি, মোক অমুকটো দিয়া, তমুকটো দিয়া, তমুকটো দিয়া। আৰু ভগৱানে কৈছে যো যো যম যম তনুম ভক্তা শ্ৰদ্ধয়াৰ্চিতুমিচ্ছসি তস্যা তস্যা অচলা শ্ৰদ্ধা তামেব বিদ্যাম্যহম। 7ম অধ্যায় 21 নম্বৰ শ্লোক গীতা। হে অৰ্জুন, যিসকলে আন আন দেৱতাৰ প্ৰতি আকৃষ্ট হয়, তেওঁলোকৰ ওচৰলৈ যাব বিচাৰে, মই তেওঁলোকৰ মনটো সেই দেৱতাৰ প্ৰতি আৰু আকৃষ্ট কৰি দিওঁ। যোৱা আৰু কৰা। পিছত স তয়া শ্ৰদ্ধয়া যুক্ত শ্ৰদ্ধয়াৰ্চিতুমিচ্ছসি লভতে স ততঃ কামান ময়েব বিদ্যাম্যহম। 7ম অধ্যায় 22 নম্বৰ শ্লোকত কৈছে শেষত তেওঁলোকে যেনেকুৱা ধৰণৰ ভোগৰ বস্তু বিচাৰে, সেইজন দেৱতাৰ দ্বাৰা মই বিহিত কৰি দিয়া ফলটোহে তেওঁ দিব পাৰে। তেওঁলোকৰ নিজস্ব একো নাই। মুক্তি ক'ৰ পৰা দিব? আমি কোৱা নাই? গীতা 7ম অধ্যায় 20, 21, 22 নম্বৰ শ্লোকত সুন্দৰভাৱে লিখা আছে। জীৱই এই সংসাৰ চক্ৰৰ পৰা মুক্তি পাবলৈ হ'লে কৃষ্ণত শৰণ ল'ব লাগিব, তাৰ বাহিৰে গতি নাই। সেইকাৰণে ইয়াত লিখিছে গৰ্ভ বাসহন্তে পুনু বাস হুয়া কৃতাঞ্জলি কৰি হাত ঈশ্বৰক জীৱে কাৰুণ্য বচনে কৰয় স্তুতি তথাত। কি কয়? জীৱ নিগদতি জীৱক ৰাখিতে যিটো প্ৰভু কৃপাময় লীলা কৰি ৰাম কৃষ্ণ আদি ধৰা অৱতাৰ ছয়। জীৱই কৈছে হে প্ৰভু, তুমি জীৱসমূহক ৰক্ষণাবেক্ষণৰ কাৰণেই তুমি বিভিন্ন অৱতাৰ ধাৰণ কৰা। ভগৱান কৃষ্ণই অৱতাৰ কেতিয়া লয়? 4ৰ্থ অধ্যায় গীতাত কৈছে। অৰ্জুনক বিভিন্ন জ্ঞানৰ কথা কৈ আছে। গীতা মই কৈছোঁ আপোনালোকক মহাভাৰতৰ ভিতৰৰ বস্তু। ভীষ্ম পৰ্বৰ 25 অধ্যায়ৰ পৰা 42 অধ্যায়লৈ 18টা অধ্যায় 700 শ্লোক আছে গীতাত। এটা শ্লোক ধৃতৰাষ্ট্ৰই কৈছে, 1ম অধ্যায় 1ম শ্লোক। 40টা শ্লোক সঞ্জয়ে ধৃতৰাষ্ট্ৰক কৈছে। কুৰুক্ষেত্ৰৰ যুদ্ধত কি হৈ আছে। 85টা শ্লোকত অৰ্জুনে বিভিন্ন প্ৰশ্ন কৰিছে ভগৱান কৃষ্ণক। 574টা শ্লোকত ভগৱান কৃষ্ণই অৰ্জুনক গীতাৰ উপদেশ দিছে। সাংখ্যযোগ কৰ্মযোগ কৈ গৈ আছে। 4ৰ্থ অধ্যায়ত ক'লে হে অৰ্জুন, মই তোক যিবিলাক জ্ঞান দিছোঁ, এই জ্ঞানবিলাক আগতে মই সূৰ্যক দিছিলোঁ। ইমম বিবস্বতে যোগম প্ৰোক্তবান সমব্যয়ম বিবস্বান মনুৱে প্ৰাহু মনু ইচ্ছাকুৱে অব্ৰবীত এবং পৰম্পৰা প্ৰাপ্তম ইমম ৰাজৰ্ষয়ু বিদু স কালে নেহ মহতা যোগনস্ত পৰম তপ। 4ৰ্থ অধ্যায় 1ম আৰু 2য় শ্লোক গীতা। হে অৰ্জুন, মই তোক যিবিলাক জ্ঞান দি আছোঁ, এই জ্ঞান পূৰ্বতে মই সূৰ্যক দিছিলোঁ। সূৰ্যই মনুক ক'লে, মনুৱে ইক্ষাকুক দিলে, আৰু ইক্ষাকুৱে পিছৰ পৰ্যায়ক দিলে। এনেকৈ ক্ৰমাগতভাৱে বাগৰি আহি আছিল। কিন্তু কালৰ সোঁতত এই জ্ঞানবিলাক নষ্ট হ'ল।
সেইকাৰণে মই পুনৰ তোক আজি সেই জ্ঞান কম। অৰ্জুনৰ মনত সন্দেহ হ'ল যে কৃষ্ণ আৰু মই একে লগৰ, আৰু ভগৱান কৃষ্ণইনো কেনেকৈ সূৰ্যক লগ পালে ইমান আগত? আমি হৈছোঁ দ্বাপৰৰ, আৰু আদিত্যক লগ পাইছোঁ বুলি কৈছে, মই বিৱস্বত মনুক লগ পাইছে, কেনেকৈ সম্ভৱ? সেইকাৰণে অৰ্জুনে প্ৰশ্ন কৰিলে, অপৰম ভৱতু জন্ম পৰজন্ম বিৱস্বত কথম এতৎ বিজানীয়ম ত্বম আদৌ প্ৰোক্তৱান ইতি। 4ৰ্থ অধ্যায় 4 নম্বৰ শ্লোক গীতা। হে সখা, তুমি কৈছা যে তুমি সৃষ্টিৰ আদিত সূৰ্য ভগৱানকে জ্ঞান দিছিলা, কিন্তু তোমাৰ জন্মটো এতিয়া হৈছে অপৰম ভৱতু জন্ম, তোমাৰ জন্ম এতিয়া হৈছে মানে মোৰ লগত, আৰু পৰজন্ম বিৱস্বত, বিৱস্বতৰ বহুত আগতে জন্ম হ'ল। কেনেকৈ মই মানি ল'ম যে তুমি কৈছিলা বুলি? তেতিয়া ভগৱান কৃষ্ণই তেওঁৰ অৱতাৰৰ বিষয়ে কৈছে। ভগৱান কৃষ্ণই কৈছে, বহুনি মে ব্যতীতানি জন্মানি তব চা অৰ্জুন তানি অহম বেদ সৰ্বাণি না ত্বম বেত্থ পৰম তপ। 4ৰ্থ অধ্যায় 5 নম্বৰ শ্লোক গীতা। হে অৰ্জুন, তোৰে মোৰে আগতেও বহুতবাৰ জন্ম হৈছে, তোৰ সেইবিলাক জন্ম মনত নাই, কিন্তু মোৰ চব মনত আছে। মই অজু অপিশন অব্যয়ী আত্মা ভূতানাম ঈশ্বৰ অপিশন প্ৰকৃতিশ্যাম অধিষ্ঠায় সম্ভৱামি আত্মমায়া। 4ৰ্থ অধ্যায় 6 নম্বৰ শ্লোকত কৈছে, যদিও মই অজ, যদিও সকলোৰে কাৰণে ঈশ্বৰ, তথাপিও মই ভকতৰ ৰক্ষাৰ কাৰণে যোগমায়াৰ আশ্ৰয় কৰি বিভিন্ন অৱতাৰ ধাৰণ কৰোঁ। কেতিয়া? যদা যদা হি ধৰ্মস্য গ্লানিৰ্ভৱতি ভাৰত অদ্ভুত্যানম অধৰ্মস্য তদাত্মানম সৃজম্যহম পৰিত্ৰাণায় সাধূনাম বিনাশায় চ দুষ্কৃতাম ধৰ্ম সংস্থাপনাৰ্থায় সম্ভৱামি যুগে যুগে। 4ৰ্থ অধ্যায় 7 আৰু 8 নম্বৰ শ্লোক অনুবাদ কৰিছে ভাগৱতে, চৰাচৰ গুৰু ঈশ্বৰ কৃষ্ণৰ জন্মৰ শুনা কাৰণ, সাধু সমস্তৰ ধৰ্ম ৰক্ষা হইব নাখিব দুষ্ট দুৰ্জন। মহন্তসকলে ইটো জন্ম কৰ্ম শুনিবে গাইবে মুখে, তিনিও তাপক এতেকে নিস্তৰি পাইবে মুখ্য মহাসুখে। যদি মুক্তি লাগে তেতিয়াহ'লে কৃষ্ণত এই লীলাসমূহ শ্ৰৱণ কীৰ্তন কৰিব লাগিব একান্তভাৱে শৰণ হৈ। কেতিয়া অৱতাৰ লয়? 3টা মুখ্য কাৰণত। পৰিত্ৰাণায় সাধূনাম, ভকতসকলক ৰক্ষা কৰিবলৈ, বিনাশায় দুষ্কৃতাম, দুষ্কৃতিকাৰীক নাশ কৰিবলৈ, ধৰ্ম সংস্থাপনাৰ্থায়, ধৰ্মক পুনৰ সংস্থাপন কৰিবলৈ। সেইকাৰণে জীৱই ইয়াত কৈছে, কি কৈছে? জীৱ নিগদতি, জীৱক ৰাখিতে যিটো প্ৰভু কৃপাময় লীলা কৰি ৰাম কৃষ্ণ আদি শ্ৰীকৃষ্ণ আদি ধৰা অৱতাৰ 6। জীৱই কৈছে, হে প্ৰভু, তোমাৰ চৰণত শৰণ ল'লোঁ, তুমিতো জীৱক ৰক্ষা কৰিবৰ কাৰণেই ৰাম কৃষ্ণ আদি নাম ধাৰণ কৰি বিভিন্ন সময়ত অৱতাৰ ধাৰণ কৰি আছা। ইয়ালৈকে গৈছে, ইয়াৰ পিছত কি আহে চাম। কৃষ্ণ